বন্ধুসকল আপোনালোকে একদিন গম পাই আছে মই এটা মিনি ৰাইচ মিল আনিলোঁ চান এগ্ৰো আৰু এইটো মানে আজি ধান কুটাই চাম আৰু আপোনালোককো দেখুৱাম। বহুতে কমেণ্ট কৰি আছে ধান কুটালে কেনেধৰণৰ ফলাফল সেই আপুনি দেখুৱাব, সেইকাৰণে আপোনালোককো আজি মানে ধান কুটাই দেখুৱাম। এটিং কুটাম বৰ্তমান আৰু এতিয়া ধান আনিবলৈ কৈছে আহিব। মই এতিয়া ষ্টাৰ্ট কৰি ল'ম প্ৰথমতে। অলপ ওলাই আছে থৈ লৈ এতিয়া ধানটো ধান দিম আৰু আপোনালোক ধান নাই আৰু এতিয়া ধান কুটা হৈ গ'ল আৰু ধান কুটাল মানে এইটোৱেই ইয়াত ফলাফলটো পালোঁ। মানে ইয়াত মানে প্ৰথমতে যদি আপুনি এবাৰ দিয়ে তেতিয়া আপোনাৰ এবাৰত মানে ধানটো মানে দুই এটা ধান আহে আৰু যদি বেছি টান কৰি দিয়ে তেতিয়া আপোনালোকৰ মানে ইয়াত মানে ধানটো ভাগি যাব। সেইকাৰণে দুবাৰ দিয়াটোৱে বেষ্ট বুলি ভাবিলোঁ। এতিয়া মানে দুবাৰ দিলে মানে ধান এটাও নাহে, খালি অলপ মানে চাউলটো কম আহে আৰু সেইটোৱে। আৰু বাকী সকলোখিনি ইঞ্জিনটো মানে ঠিকেই আছে, খালি মানে জৰা ধান হ'লে মানে অলপ মানে সোনকালে কুটাই হ'ব আৰু জাৰি নানে যদি তেতিয়া অলপ পলম লাগিব, মানে লাইনৰ বিলটো অলপ বেছি হ'ব তেতিয়া। আৰু ইমানেই আছে মানে সকলোখিনি ঠিকেই আছে মেচিনটো। আৰু পৰৱৰ্তী এটা ভিডিঅ'ত দেখুৱাম সম্পূৰ্ণ।